মই অসম আৰক্ষীলৈ বাৰ বাৰ অনুৰোধ জনাইছোঁ, আমাৰ CM ছাৰৰ সপোন স্মাৰ্ট চিটি যাতে এনেকুৱা ভিক্ষাৰীৰে ভৰি নপৰক, তেওঁলোকৰ ওপৰত ব্যৱস্থা লওক, তেওঁলোকৰ ওপৰত আৰক্ষীয়ে ব্যৱস্থা লওক আৰু আমাৰ অসমৰ সন্মান বচাওক। আমাৰ অসমত ইমানো ভিক্ষাৰী নাই য'ত এনেকুৱা ধৰণৰ অত্যাচাৰ কৰে। এয়া চিটি চেণ্টাৰৰ সন্মুখে এজন মানুহে শান্তিৰে গাড়ীৰ পৰা নামিব নোৱাৰে। আজি অসম আৰক্ষীয়ে এইবোৰ কিয় গুৰুত্ব নিদিয়ে? এই দেখিছে পলাই আছে, এয়া পলাই আছে, তেনেকৈ দৌৰি আছে, তেনেকৈ এইটো উত্তৰ প্ৰদেশ, ৰাজস্থান তাৰ পৰা আহে। এয়া চিটি চেণ্টাৰৰ সন্মুখ, এয়া সদায় ব্যস্ত GS ৰোড আৰু এই জেগাখিনিতে আমাৰ বহু পুলিচ বিষয়া, আমাৰ যান বাহন আৰক্ষী বিষয়া ইয়াতে থিয় হৈ থাকে। কিন্তু সেই একেখিনি জেগাতে এজন মানুহে শান্তিৰে গাড়ীৰ পৰা নামিব নোৱাৰে। এজন টুৰিষ্ট যিবোৰ বাহিৰৰ পৰা আহে তেওঁলোকে শান্তিৰে ইয়াত নামিব নোৱাৰে, দোকান এখনলৈ যাব নোৱাৰে, একমাত্ৰ এওঁলোকৰ অত্যাচাৰত। আজি অসম আৰক্ষীয়ে এইবোৰ কিয় গুৰুত্ব নিদিয়ে? আজি অসম আৰক্ষীয়ে এইবোৰক কিয় খেদিব নোৱাৰে? আজি এওঁলোক UPৰ পৰা, ৰাজস্থানৰ পৰা আহি ইয়াতে এনেকৈ আমাৰ অসমীয়াক অত্যাচাৰ কৰি আছে আৰু অসমত যিবোৰ আমাৰ টুৰিষ্ট আহে তেওঁলোকক অত্যাচাৰ কৰি আছে। মই বিচাৰিছোঁ এওঁলোকৰ ওপৰত আৰক্ষীয়ে ব্যৱস্থা লওক আৰু আমাৰ অসমৰ সন্মান বচাওক। আমাৰ অসমত ইমানো ভিক্ষাৰী নাই য'ত এনেকুৱা ধৰণৰ অত্যাচাৰ কৰে। আজি এওঁলোকে যদি আপোনাৰ হাতৰ পৰা মোবাইল, টকা পইচা লৈ পেলাই দৌৰ মাৰে, আপুনি কিন্তু তাক খেদিব নোৱাৰে, কাৰণ তেওঁলোকে যিমান স্পীডত দৌৰিব, ৰাস্তা পাৰ হ'ব, আপুনি মই নোৱাৰোঁ। গতিকে মই অসম আৰক্ষীলৈ বাৰ বাৰ অনুৰোধ জনাইছোঁ, আমাৰ CM ছাৰৰ সপোন স্মাৰ্ট চিটি যাতে এনেকুৱা ভিক্ষাৰীৰে ভৰি নপৰক, তেওঁলোকৰ ওপৰত ব্যৱস্থা লওক।